চামটিল্লাত অবৈধভাৱে গড় লৈ উঠা ইটাভাটা বন্ধ কৰাৰ দাবীত আমচুৰ সংবাদমেল। ইটাভাটাত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী আমচুৰ দৰং জিলা সমিতিৰ সাংগঠনিক সম্পাদক ক্ৰমে আইনুল হক, আব্দুল ৰাজ্জাক, ছাইনুৰ আলম আতাব আলী, চামটিল্লা আঞ্চলিক সমিতিৰ সভাপতি নুৰুল ইছলাম, সাধাৰণ সম্পাদক জামাল উদ্দিন আহমেদৰ উপস্থিতিত এক সংবাদমেল যোগে অভিযোগ উত্থাপিত কৰে। যোৱা 22 নৱেম্বৰত যি ঘটনা সংঘটিত হৈছিল বহু দুৰ্ভাগ্যজনক। উক্ত হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তই মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে। উক্ত ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে আমচুৱে। আনহাতে চামটিল্লাৰ পশ্চিম পদ্যখাত গাঁৱত অবৈধভাৱে গড় লৈ উঠা ইটাভাটাসমূহ বন্ধ কৰাৰ লগতে BBI ইটাভাটাত সংঘটিত হোৱা হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত কৰি দোষীক শাস্তি দিয়া, নিহত হোৱা আবু বক্কৰ পৰিয়ালক ন্যায় নোপোৱালৈকে BBI ইটাভাটাৰ কাম কাজ বন্ধ কৰি ৰখাৰ দাবী জনায় আমচুৱে। সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চামটিল্লা আঞ্চলিক সমিতিৰ উদ্যোগত এখনি আপোনাৰ সংবাদমেল সম্বোধন কৰিছোঁ আজি। বিষয়টো হৈছে যে আপোনাৰ যোৱা 22/11/2024 তাৰিখে পূব মঙলদৈ চাৰ্কলৰ অন্তৰ্গত পশ্চিম পদঘাট গাঁৱত নতুনকৈ স্থাপন হোৱা BBI ইটাভাটাত আপোনাৰ শ্ৰমিক এজন আপোনাৰ ইটাভাটাৰ মালিক মুস্তাফা জামাল, তেওঁলোকৰ মাজত কিবা কাজিয়াৰ ফলত শ্ৰমিকজনৰ আপোনাৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি আমি গম পাইছোঁ। শ্ৰমিকজন তাতে মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত ঘটনাস্থলীত ৰাইজ আমচু কৰ্মী উপস্থিত হৈছিল, কিন্তু আমি চাইছোঁ শ্ৰমিকজনক হয়তো উপযুক্ত চিকিৎসা কৰা নাছিল সেই সময়ত, আৰু প্ৰশাসনো উপস্থিত হোৱা নাছিল। হয়তো কিছু সময় পিছত উপস্থিত হৈছিল আৰু ঘটনাটো গাপ দিবলৈ এক প্ৰকাৰ চেষ্টা চলোৱা হৈছিল। আৰু আমি উপস্থিত হোৱাৰ পিছত ঘটনাটো বেলেগ ফালে তেতিয়া গতি কৰিছিল আমি চাইছোঁ। আৰু তেতিয়াই আমি দাবী উত্থাপন কৰিছিলোঁ ঘটনাস্থলীতেই যে আপোনাৰ দোষীক আপোনাৰ গ্ৰেপ্তাৰ কৰিব লাগে, লগতে আপোনাৰ পৰিয়ালক ক্ষতিপূৰণো দিব লাগে, আমি তেতিয়াই উত্থাপন কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, আপোনাৰ দৰং জিলা প্ৰশাসন ইমানে অসম পুলিচে কয় যে ইমান শক্তিশালী আৰক্ষীৰ মানে সদায় আপোনাৰ দুখীয়াৰ মানে আৰক্ষী আছে বা সহায় কৰে, কিন্তু আমি চাইছোঁ মাত্ৰ এজন ইটাভাটাৰ মালিক, তেওঁ হৈছে আপোনাৰ মুস্তাফা আলী, তেখেতক জাষ্ট আপোনাৰ গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি জাষ্ট ঘটনাটো সেইখিনিতে সমাপ্ত কৰিব বুলি আমাৰ এক সন্দেহ উপজিছে। গতিকে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি স্মাৰক পত্ৰ দিয়া আজি 2-3 দিন হৈ গ'ল, এতিয়ালৈকে যিজন মেইন কালপিত অভিযুক্ত মুস্তাফা জামাল, তেওঁক এতিয়ালৈকে আপোনাৰ আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমচুৰ ফালৰ পৰা স্পষ্ট কথা কৈ দিছোঁ, তেওঁক 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। তেওঁক আপোনাৰ গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক, আৰু আপোনাৰ মৃত শ্ৰমিক তেওঁৰ পৰিয়ালক আপোনাৰ 20 লাখ টকা ক্ষতিপূৰণৰ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আপোনাৰ যিটো আমাৰ কৃষিভূমি এলেকা চামটিল্লা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম পদঘাট, আমি সকলো ইয়াত কৃষিভূমি মানুহ। গতিকে এইখন গাঁৱত আপোনাৰ কেনেকৈ 4টা ভাটা একেলগে আপোনাৰ স্থাপন হ'ব পাৰে এটা আপোনাৰ অঞ্চলত, বায়ু প্ৰদূষণ হয়, কিমান মানে অসুবিধাৰ সন্মুখীন হৈছোঁ। ইয়াৰ আগতো আপোনাৰ বহুত অভিযোগ উত্থাপন হৈছিল। আমি জিলা প্ৰশাসনক মানে দাবীও জনাইছিলোঁ, জিলা আয়ুক্তক, কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। এটা আপোনাৰ সন্দেহৰ আৱৰ্তত আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ, অতি সোনকালে 4টা ইটাভাটা বন্ধ কৰিব দিব লাগে। কাৰণ এটাৰ পিছত এটা ঘটনা সংঘটিত হৈয়ে থাকিব। ইয়াত কোনো শ্ৰমিকৰ নিৰাপত্তা নাই, আপোনাৰ কোনো শ্ৰমিকৰ ইঞ্চুৰেঞ্চ নাই, একো নাই। আমি যি চাইছোঁ, আৰু আমাৰ সন্দেহ ইয়াত হয়তো পলিউশ্যন বোৰ্ডৰ কোনো চাৰ্টিফিকেটো নাই। লগতে শিশু শ্ৰমিকেৰে ভৰা 4টা ইটাভাটাত ইমান অভিযোগ উত্থাপন কৰাৰ পিছতো কিয় আজিলৈকে জিলা প্ৰশাসন নিমাত, আৰক্ষীৰ প্ৰশাসন নিমাত। আপোনালোক সংবাদ মাধ্যম এইটোৱে আমি এতিয়া আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰীকো আমি দাবী উত্থাপন, মুখ্যমন্ত্ৰীলৈ আমাৰ এটাই আহ্বান, আপুনি অতি সোনকালে আপোনাৰ হস্তক্ষেপ বিচাৰিছোঁ। লগতে আমি যিটো আমি সাবমিট কৰিছিলোঁ, এটা প্ৰতিলিপি জিলা আয়ুক্তলৈ আমি প্ৰেৰণ কৰিছিলোঁ।
শ্ৰমিক কল্যাণলৈ প্ৰেৰণ কৰিছোঁ, উদ্যোগ মন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ।